উৱাউল কালব লা তাজলিমুল বাদৰু, কুকুৰে যিমান ভুকিলেও পূৰ্ণিমাৰ জোন এন্ধাৰ নহয়। তোমাৰ উন্নত দেখা পাই কিছুমানে জ্বলিব, কিছুমানে অশ্লীল কমেণ্ট কৰিব, কিছুমানে বিভিন্ন প্ৰকাৰে তোমাক ক্ষতি কৰাৰ চেষ্টা কৰিব। তেতিয়া তুমি কি কৰিবা? আজিৰ তাৰিখৰ অন্তত এটি ডাঙৰ প্ৰশ্ন হৈ গৈছে। কিছুমান এই কামতেই প্ৰতিযোগিতা কৰি আছে, কাক কেনেকৈ দমন কৰিব পাৰি, কাক কেনেকৈ পিছুৱাই আনিব পাৰি, কিন্তু নিজে চেষ্টা নকৰে, নিজে কষ্ট আৰু মেহনত নকৰে। এই কথা চিন্তা নকৰে যে ময়ো মেহনত কৰোঁ, ময়ো কষ্ট কৰোঁ, ময়ো আগবাঢ়ি যাওঁ। যেতিয়া তোমাক কোনোবাই দমন কৰাৰ চেষ্টা কৰে তেতিয়া তুমি কি কৰিবা? বহুত ইণ্টাৰেষ্টিং এটা কাহিনী কওঁ। আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি, তেখেতৰ নাম অন্তত আমি সকলোৱে জানো। বিশ্ববিখ্যাত জামানাৰ শ্ৰেষ্ঠ আলিম আছিল। বহুত ডাঙৰ ডাঙৰ গ্ৰন্থ তেওঁ লিখিছে। বিশ্ববিখ্যাত আল্লাহৰ ওলি আছিল। তেওঁ এদিনাখন ভ্ৰমণ অৱস্থাত এক জংঘলেদি যেতিয়া পাৰ হৈ যায়, তেওঁ এটা পক্ষী চিকাৰ কৰিলে, তিতৰ পক্ষী। আৰু তেওঁ প্লেনিং কৰি আছে, মনে মনে ভাবি আছে এই পক্ষী মই কেনেকৈ খাম। এনেকুৱাকৈ তেওঁ ভাবি থাকোঁতেই এই তিতৰ পক্ষীয়ে মাতি উঠিলে, মাত লগালে, হুজুৰ আপুনি হয়তো ভাবি আছে আপুনি মোক কেনেকৈ খাব। আপোনাৰ জীৱনত আপুনি মাংস কম খাইছে নেকি? ওলি আউলিয়াসকলৰ লগত পশু পক্ষীয়েও মাতে। পশু পক্ষীৰ ভাষাও আল্লাহৰ ওলিসকলে বুজি পায়। কাৰণ যিসকল আল্লাহৰ ওলি হয়, যিসকল আল্লাহৰ বন্ধু হৈ যায়, এই কাইনাতৰ সকলো কিছু আল্লাহ তালাই সেইজনৰ মুসাক্ষাৰ কৰি দিয়ে। আল্লাহ তালাই তাৰ কদমৰ তলত আনি দিয়ে। আল্লাহ তালাই কয়, ফাজকুৰুনি আজকুৰুকুম ৱাশকুৰুলি ৱালা তাকফুৰুন। সেই বিশ্বৰ মানৱ জাতি, তোমালোকে মোক ইয়াদ কৰা, মোক স্মৰণ কৰা, আৰু মই তোমালোকৰ ফিকিৰ কৰিম। যেতিয়া আমি আল্লাহ তালাৰ চুলতানাতৰ আগত মাথা নত কৰিম, আল্লাহ তালাই এই পৃথিৱীৰ চুলতান আমাক বনাই দিব, এই কাইনাতৰ সকলো কিছু আমাৰ মুসাক্ষৰ কৰি দিব। তেতিয়া গছেও কথা পাতিব, মাছেও কথা পাতিব, পশু পক্ষীয়েও কথা পাতিব। আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহিৰ লগত এই পক্ষীয়ে কথা পাতি আছে আৰু কৈ আছে, হুজুৰ আপোনাৰ জীৱনততো আপুনি মাংস কম খোৱা নাই, আপুনি যে মোক খাবই লাগিব তেনেকুৱাতো কোনো কথা নাই। কিন্তু আপুনি যদি মোক এৰি দিয়ে তেতিয়াহ'লে মই আপোনাক 3টা উপদেশ দিম। আপুনি যদি মোক খাই দিয়ে তেতিয়াতো আপুনি খালেই, কাৰণ আপুনি মোক স্বীকাৰ কৰিছে, মই আপোনাৰ হাতত বন্দী হয়, আপুনি মোক খাব পাৰে। কিন্তু যদি আপুনি মোক এৰি দিয়ে তেতিয়াহ'লে আপোনাক 3টা নচিহত কৰিম, 3টা উপদেশ দিম, যিটো নেকি বহুত মূল্যৱান হয়। আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি ভাবিলে, হয় যদি মই তাক খাই দিওঁ তেতিয়াতো শেষেই হৈ যাব, কিন্তু যদি নচিহত কৰে, যদি শিক্ষা ল'ব পাৰোঁ, এটা পক্ষীৰ পৰাও যদি মই শিক্ষা ল'ব পাৰোঁ, মোৰ কাৰণে বহুত মূল্যৱান হয়। কাৰণ শিক্ষা এনেকুৱা বস্তু যাৰ দ্বাৰা নিজৰ আত্মাক চিনি পায়, নিজৰ সৃষ্টিকৰ্তাক চিনি পায়, আল্লাহৰ মখলুকক বুজি পায়। শিক্ষাটো বহুত মূল্যৱান হয়, কাৰণ শিক্ষাহীন মানুহ পহুৰ তুল্য। আমাৰ শিক্ষা লাগে, যিকোনো প্ৰকাৰে আমাৰ শিক্ষা লাগে, ইলম আমাৰ লাগে। আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি চিন্তা কৰি ক'লে, হয় ঠিক আছে, মই তোমাক এৰি দিম, তুমি নচিহত কৰা, উপদেশ 3টা দিয়া। এতিয়া পক্ষীয়ে কৈ আছে, নহয় মই আপোনাৰ হাতত বন্দী থাকিলে মই আপোনাক উপদেশ নিদিওঁ, আপুনি মোক এৰি দিয়ক, তাৰপিছত মই আপোনাক উপদেশ দিম। তেওঁ ভাবিলে, হয় মোৰ লগত ঠাট্টা কৰি আছা তুমি, তোমাক মই এৰি দিম, তুমি উৰি গুচি যাবা আৰু উপদেশটো নিদিয়া। পক্ষীয়ে কৈ আছে, হুজুৰ ঠিক আছে, আপোনাৰ হাতত বন্দী থকা অৱস্থাত মই এটা উপদেশ দিম, আৰু যেতিয়া আপুনি মোক এৰি দিব তেতিয়া আৰু 2টা উপদেশ মই দিম। মোৰ চৰ্ত হৈছে যে আপুনি মোক কিন্তু এৰি দিব লাগিব, প্ৰথম নচিহত কৰাৰ লগে লগে আপুনি মোক এৰি দিব। আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি ভাবিলে, হয় ঠিক আছে, তুমি উপদেশ দিয়া, প্ৰথম উপদেশ দিয়াৰ লগে লগে মই তোমাক এৰি দিম। তেতিয়া এই পক্ষীয়ে আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহিক উদ্দেশ্য কৰি কৈ, হুজুৰ প্ৰথম নচিহত হৈছে, 1 নম্বৰ উপদেশ হৈছে, আপোনাৰ জীৱনৰ উন্নত দেখা পায়, আপোনাৰ জীৱনৰ কামিয়াবী দেখা পায়, আপোনাৰ ওচৰৰ কিছুমান মানুহ আপোনাৰ দুশ্মন হৈ যাব, আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰিব, অশ্লীল কমেণ্ট কৰিব, হাঁহি ঠাট্টা কৰিব। কিন্তু কথা হ'ল আপুনি সেইফালে কেতিয়াও ভ্ৰক্ষেপ নকৰিব, সেইফালে আপুনি মনোযোগী নহ'ব, সেই কথা আপুনি দাম নিদিব। আপুনি আপোনাৰ যি উদ্দেশ্য, আপোনাৰ যি গ'ল, আপোনাৰ যি সপোন, সেইফালে আপুনি মনস্থ কৰক আৰু আপুনি কামিয়াবৰ চিৰিত আপুনি আগবাঢ়ি যাই থাকক। আল্লাহ তালাই আপোনাক নিশ্চয় কামিয়াব কৰিব। কোনোবাই কি কমেণ্ট কৰিছে, কোনোবাই কি কথা কৈছে, কোনোবাই হাঁহিছে, সেইফালে ভ্ৰক্ষেপ নকৰিব, তেতিয়া আপুনি ডাউন হৈ যাব। আপুনি নিজৰ গ'ল, নিজৰ সপোনৰ ফালে আপুনি মন কৰক, আল্লাহ তালাই নিশ্চয় আপোনাক কামিয়াবী কৰিব।
তেতিয়া আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি এই উপদেশ শুনাৰ লগে লগে পক্ষীটোক এৰি দিলে। এৰি দিয়াৰ লগে লগে এই পক্ষী উৰি গৈ গছৰ ডালত বহিলে আৰু ক'লে দ্বিতীয় নম্বৰ নচিহত হৈছে যে অতীতলৈ কেতিয়াও চিন্তা নকৰিব, অতীতলৈ কেতিয়াও ব্যস্ত হৈ নাযাবা, ভৱিষ্যতলৈ চিন্তা কৰা, ভৱিষ্যত প্লেনিং কৰা, বৰ্তমান জীয়াই থাকা আৰু ভৱিষ্যত প্লেনিং কৰা, অতীতলৈ কেতিয়াও ব্যস্ত নহবা। যেনে এতিয়া মই আপোনাৰ হাতত বন্দী হৈ আছিলোঁ, মোৰ পেটৰ ভিতৰত দামী পাথৰ আছিল, দামী পাথৰ মই খাইছিলোঁ, যি পাথৰ আপুনি বিক্ৰী কৰিলে আপোনাৰ 14 পুৰুষ পৰ্যন্ত, আপোনাৰ 14 গোষ্ঠী পৰ্যন্ত আৰামত বহি খাব পাৰিলে হয়। ইমানেই দামী, ইমানেই কিমতি পাথৰ মোৰ পেটৰ ভিতৰত আছে, অথচ আপুনি মোক এৰি দিছে, এতিয়া আপুনি মোক ধৰিব নোৱাৰে। এই কথা শুনাৰ লগে লগে আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি এই পক্ষীক ধৰিবলৈ গৈছে আৰু পক্ষী উৰি উৰি এই ডালৰ পৰা সেই ডাল, সেই ডালৰ পৰা সেই ডাল এনেকৈ উৰি গৈ আছে আৰু ক'লে হুজুৰ আপুনিতো এতিয়াই পাহৰি গ'লে যে অতীতলৈ যে কেতিয়াও ব্যস্ত হ'ব নালাগে, আপোনাক কোৱা হৈছিল, আপুনিতো এতিয়াই পাহৰি গৈছে, আপুনি এতিয়াও অতীতৰ ফালে আপুনি চিন্তা কৰি আছে। আপুনি যেতিয়ালৈকে অতীতলৈ ব্যস্ত হৈ থাকিব আপুনি জীৱনত আগবাঢ়ি যাব নোৱাৰে। নজোৱানসকল মনোযোগ দি শুনিব, অতীতলৈ আমি ব্যস্ত হ'ব নালাগে। হয়, অতীতৰ পৰা কিছুমান শিক্ষা ল'ব পাৰি, অতীতত কিছুমান হৈ যোৱা ভুল ভৱিষ্যতে যাতে নহয় তেনেকুৱাকৈ অতীতৰ পৰা আমি শিক্ষা ল'ব পাৰি, কিন্তু অতীতলৈ যদি ব্যস্ত হৈ যাওঁ ভৱিষ্যত প্লেনিং কৰিব নোৱাৰিম, বৰ্তমান জীয়াই থাকিব নোৱাৰিম, বৰ্তমান জীয়াই থকা অশান্তি হৈ যাব, মুস্কিল হৈ যাব আৰু ভৱিষ্যত প্লেনিং কৰি আগবাঢ়ি যাব নোৱাৰিম। সেইকাৰণে যি হৈ গৈছে মা মাজা ইল্লা কাজা, যিটো গৈছে সেইটো শেষ, ভৱিষ্যত ভাল হওক, বৰ্তমান ভালকৈ জীয়াই থাকোঁ, ভৱিষ্যত প্লেনিং কৰোঁ, ভৱিষ্যত যাতে ভাল হয়। অতীতলৈ ব্যস্ত হৈ গ'লে তেতিয়া মানুহ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, সেয়া লাগিলে দিনী হওক দুনিয়াবী হওক। তৃতীয় নম্বৰ নচিহত, তৃতীয় নম্বৰ উপদেশ কৰি আছে যে হুজুৰ, এই পক্ষীয়ে কৈ আছে হুজুৰ যিজনে আপোনাৰ উপদেশ নুশুনে তাক উপদেশ নকৰিব। তৃতীয় নম্বৰ উপদেশ হৈছে যিজনে আপোনাৰ উপদেশ নুশুনে তাক উপদেশ নকৰিব, যিজনে আপোনাক নুবুজে তাক আপুনি বুজাবলৈ নাযাব, বুজাই লাভ নাই। যিজনে আপোনাক বুজাৰ চেষ্টা নকৰে তাক আপুনি বুজাবলৈ কেতিয়াও নাযাব, আপুনি নিজে উপদস্থ হ'ব, অসন্মানী হ'ব। কুৰআনে কাৰিমত আল্লাহ তাআলাই কয় ওয়াজাক্কিৰ ফাইন্না যিকৰা তানফাউল মুমিনিন, মুমিনসকলক স্মৰণ কৰাই দিয়া, উপদেশ মুমিনসকলক দিয়া, নিশ্চয় উপদেশৰ পৰা মুমিনসকলে লাভান্বিত হ'ব পাৰে, তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। সেইকাৰণে যিজনে আপোনাক নুবুজে তাক বুজাবৰ কেতিয়াও চেষ্টা কৰিব নালাগে। যদি আপুনি তেনেকুৱা চেষ্টা কৰে আপুনি এনেই চেষ্টা কৰিলে আৰু আপুনি নিজেই উপদস্থ হ'ব, অসন্মানী হ'ব। সেইকাৰণে এই তিনিটা নচিহত অত্যন্ত মূল্যৱান হয়। আপোনাৰ জীৱনৰ চলাৰ পথত বিভিন্নজনে বিভিন্ন ফালে কমেণ্ট কৰিব, কিন্তু আপুনি সেইফালে প্ৰক্ষেপ কৰিব নালাগে। নিজৰ গ'ল যিটো, নিজৰ সপোন যিটো, সেইফালে আপুনি মনস্থ হওক, আল্লাহ তাআলাই নিশ্চয় আপোনাক কামিয়াবী কৰিব। কাৰণ এটা কথা কৈছিলোঁ, ৰুৱা উল কালব লা তাজলিমুল বাদ্ৰু, কুকুৰে যিমানেই ভকক, কুকুৰে ভকিলেও পূৰ্ণিমাৰ জোন কেতিয়াও এন্ধাৰ নহয়, কুকুৰে ভকি থাকিলেও পূৰ্ণিমাৰ জোন এন্ধাৰ হৈ নাযায়। আপোনাৰ যি গ'ল আপুনি মেহনত কৰক, কষ্ট কৰক, আপুনি নিশ্চয় কামিয়াবী হাসিল কৰিব পাৰিব। কোনোবাই জ্বলিছে জ্বলি থাকক, আপুনি সেইফালে কোনো মনেই দিব নালাগে। গতিকে মেহনত নিজে নিজে কৰা, নিজে চেষ্টা কৰা, আল্লাহ তাআলাই তোমাক আগবাঢ়ি দিব। সেইকাৰণে যে কাৰোবাৰ ক্ষতি কৰাৰ আমি কেতিয়াও চেষ্টা কৰিব নালাগে। যেতিয়া আমি কাৰোবাৰ ক্ষতি কৰাৰ পিছতে লাগি থাকিম তেতিয়া এটা কথা হ'ব যে সেইজনতো একো ক্ষতি কৰিব নোৱাৰিম, আৰু দ্বিতীয়তে মোৰ জীৱনত মই ফ'কাছ কৰিব নোৱাৰিম, মোৰ ভৱিষ্যত মই প্লেনিং কৰিব নোৱাৰিম। সেইকাৰণে কাৰোবাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব নালাগে। আল্লাহ তাআলাই আমাক সকলোকে হিদায়ত কৰক, আমাক সকলোকে দিনৰ সহি সমাজ দান কৰক। যিখিনি নচিহত কৰা হ'ল আমি সকলোৱে যাতে ইয়াৰ পৰা শিক্ষা ল'ব পাৰোঁ। আল্লাহ তাআলাই আমাক সকলোকে ইহকাল পৰকালত কামিয়াবী দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।